সজিনা বহুতে বহুত ধৰণে বনাই খায়, কিন্তু এনেকৈ গুটি উলিয়াই সৰু মাছৰ সৈতে খাই পাইছেনে কোনোবা দিনাখন? যদি পোৱা নাই খাই চাবচোন, বহুত সোৱাদ লগা হয়। মই সজিনাখিনি অকণমান খালি মানে শুকুৱাই, মানে যিটো লেৰেলাই লোৱা বুলি কয় নহয়, তেনেকৈ লেৰেলাই ল'ব লাগিব বুঢ়া সজিনা। আৰু ধুনীয়াকৈ গুটিখিনি উলিয়াই ল'লোঁ, লৈ পেলাই তাতে অকণমান সৰিয়হ দিম, বেছি নহয়, 2 চামুচমান, মিডিয়াম চামুচে 2 চামুচমান সৰিয়হ দিছোঁ। তাৰপিছত নহৰু দিছোঁ, দি পেলাই পিঁয়াজ দিছোঁ, দি পেলাই ধুনীয়াকৈ পেষ্টটো বনাই লৈছোঁ। তাৰপিছত ইফালে সৰু মাছখিনিও মই বেছি ফ্ৰাই কৰা নাই, অকণমান সৰু মাছ মানে মোৱা মাছ হয় যিটো, সেইটো জাষ্ট ইলুটি শিলুটি কৰি পেলাই অকণমান মানে ফ্ৰাই কৰি লৈছোঁ। লৈ পেলাই সেই একেখিনি তেলতে মিঠি গুটি দিছোঁ, 2টা শুকান জলকীয়া দিছোঁ, দি পেলাই সৰিয়হ পেষ্টখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ, তাৰ পৰা তেল নিগৰি অহালৈকে। তাৰপিছত ধুনীয়াকৈ ভাজি পেলাই কণ বিলাহী আছে, আপোনালোকে ডাঙৰ বিলাহী দিলেও দিব পাৰে, কিন্তু কণ বিলাহীৰ সোৱাদটো অলপ বেলেগ, মানে বেছি হয়, মানে টেঙাটো বেছিকৈ হয় যিহেতু, খায়ো ভাল লাগে। তাৰপিছতে কণ বিলাহী দিলোঁ মই, দি পেলাই ধুনীয়াকৈ বিলাহীখিনি ভাঙি দিলোঁ। দি পেলাই যেতিয়া ভজা হৈ গৈছে তেতিয়া মই তাত পানী দিলোঁ, দি পেলাই মাছখিনি দি দিলোঁ ধুনীয়াকৈ। মাছখিনি দেখিছেনে ইমান ধুনীয়াকৈ আছে, এটাও ভঙা নাই, একদম গোটা গোটাকৈ আছে। তাৰপিছত দি অকণমান জোখমতে পানী দিব। তাৰপিছত নিমখ হালধি দিলোঁ, বেলেগ মা মছলা একো ব্যৱহাৰ কৰা নাই, কেৱল মাত্ৰ নিমখ হালধি দিছোঁ। আৰু নহৰু আৰু পিঁয়াজ এইখিনিয়ে দিছোঁ। দি পেলাই ধুনীয়াকৈ 15-20 মিনিটমান সময় উতলিবলৈ দিছোঁ। উতলাৰ পিছত ইমান ধুনীয়া এটা কালাৰ আহে আৰু খুব ধুনীয়া এটা গোন্ধও আহে, খাবলৈ বহুত মানে টেষ্ট হয়। যদি খোৱা নাই বনাই খাই চাবচোন। এয়া ফাইনেলি হৈ গ'ল, বনাবলৈ একেবাৰে ইজি, সহজ আৰু মানে তৎক্ষণাত হয়। গতিকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। যদি ভাল পালে লাইক এটা কৰিব, কমেণ্টত জনাব, পাৰিলে শ্বেয়াৰটো কৰি দিব, আৰু নতুনকৈ যদি চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই, লগ পাম।